বৰ্তমান সময়ত আমাৰ হাতত বহুত বেছি এটা ডাঙৰ খবৰ আহি পৰিছে বুলি ক'ব লাগিব আৰু সমূহ অসমবাসীৰ বাবে হেতু ভাল খবৰ হ'ব পাৰে আৰু আমাক বিশেষ সূত্ৰৰ ফালৰ পৰা সেই খবৰটো জনাই দিছে বুলি ক'ব লাগিব আৰু সেই খবৰটো নিশ্চিতভাৱে কেইটামান মাহৰ ভিতৰতে সঁচা হ'বলৈ গৈ আছে আৰু আপডেটটো আহিছে ৰিয়ান পৰাগক লৈ অসমৰ সুপাৰষ্টাৰ বেটাৰ বুলি ক'ব লাগিব আৰু ৰিয়ানে যিদৰে IPLত পাৰফৰ্মেন্স কৰি আছে গতিকে তেখেতে হেতু সন্মান পোৱাটো ডিজাৰ্ভ কৰে বা তেখেতে হেতু স্থান পোৱাটো ডিজাৰ্ভ কৰে বুলি ক'ব লাগিব গতিকে কি খবৰ আহিছে সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে যদিও আমাৰ ভাৰতীয় ক্ৰিকেট দলটি ঘোষণা কৰা হৈ গৈছে কিন্তু এটা নাম বহুত বেছি চৰ্চাত আছিল ৰিয়ান পৰাগৰ আৰু ৰিয়ান পৰাগে নিশ্চিতভাৱে ভাৰতৰ 15 জনীয়া দলত T20 বিশ্বকাপৰ স্থান নাপালে যদিও কিন্তু এতিয়া আমাৰ হাতত বিশেষ খবৰ আহি পৰিছে আৰু সেই খবৰটো হৈছে যে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ পাছতে এটা সিৰিজ অনুষ্ঠিত হ'ব জিম্বাবৱেৰ লগত আৰু সেই সিৰিজটোত যিসকল আমাৰ ভাৰতৰ বি গ্ৰুপৰ খেলুৱৈ বা সি গ্ৰুপৰ খেলুৱৈ বুলি ক'ব লাগিব যিসকল খেলুৱৈ অকমান সৰু খেলুৱৈ যিসকলে ইমান বেছি ইন্টাৰনেশ্যনেল মেচ খেলা নাই তাৰ লগতে একেবাৰে এখনো তেওঁলোকে ইন্টাৰনেশ্যনেল মেচ খেলি আগতে পোৱাই নাই বা IPLত যিসকল খেলুৱৈ ভাল পাৰফৰ্মেন্স কৰিব তেওঁলোককে জিম্বাবৱেৰ সিৰিজটোলৈ পঠিয়াব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু মোষ্ট লাইকলি সেই সিৰিজটোত ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিব পাৰে বুলি আমাৰ হাতত বিশেষ খবৰ আহি পৰিছে আৰু ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগে স্থান পাব বুলি আমাক বিশেষ সূত্ৰৰ ফালৰ পৰা খবৰ আহি পৰিছে যদিও এই খবৰটো বহুতে বিশ্বাস নকৰিব পাৰে কিন্তু এটো সত্য হ'বলৈ গৈ আছে বুলি ক'ব লাগিব যিদৰে IPLত ৰিয়ানে পাৰফৰ্মেন্স কৰিছে যিদৰে তেখেত উজলি উঠিবলৈ সক্ষম হৈছে প্ৰায় মাত্ৰ 13খন মেচ খেলিয়েই 500তকৈ অধিক বেছি ৰান মাৰিছে বুলি ক'ব লাগিব 2024 বৰ্ষৰ প্ৰথম গৰাকী আনকেপ খেলুৱৈ হৈছে যিয়ে নেকি IPLত 500তকৈ অধিক বেছি ৰান মাৰিছে গতিকে নিশ্চিতভাৱে তেখেতক ভাৰতীয় ক্ৰিকেট দলত অতি শীঘ্ৰে স্থান দিব আৰু এতিয়া যি খবৰ ওলাই আহিছে T20 বিশ্বকাপৰ মুখ্য দলত যদিও ৰিয়ান পৰাগে স্থান নাপালে বিশ্বকাপৰ 15 জনীয়া দলত তেখেতে স্থান লাভৰ পৰা বঞ্চিত হ'ল কিন্তু তথাপিও জিম্বাবৱেৰ লগত অনুষ্ঠিত হ'বলগীয়া T20 সিৰিজৰ বাবে ৰিয়ান পৰাগৰ নাম আচলতে আহি যাব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু এই খবৰটো মোৰ এনেকুৱা লাগিছে যে হয়তো সঁচা হ'বলৈ গৈ আছে আৰু ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ গৈ আছে প্ৰথম গৰাকী হয়তো অসমীয়া তেখেত হ'বলৈ গৈ আছে এটো আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'